কওক এই মোৰ ইয়াত বেগত মোবাইলটো বাজি আছে, অ অলপ ৰিচিভ কৰাচোন। কোনেনো মাৰিছে জানো, ডিষ্টাৰ্ব কৰি আছে অথনিৰ পৰা একদম। হেল্ল' দাদা আপুনি ফোনটো মাৰিছে উঠোৱা নাই কেলে? কৈ দিয়াচোন, এই ফোনটো ৰিচিভ কৰি কিনে মই মৰিম নেকি? এতিয়া মই ৰিচিভ কৰিব নোৱাৰো, ফোন কৰি দিয়া, পিছত কৰিব। ফোনটো ৰিচিভ কৰি কিনে মৰিব নেকি? আপুনি থৈ দিয়ক এতিয়া। দাদা আপুনি ফোনটো উঠাওঁতে মৰিব কেনে? বুজি নাপালা? কেলে? ফোনটো ৰিচিভ কৰিলে মৰিম মানে কি? যোৱাকালি ইমান বৰফ দিছে, বৰষুণ দিছে, বতাহ বলিছে, এই চোৱা মোৰ টুপি পিন্ধিছো, মাফলাৰ লগাইছো, জোতা মোজা জেকেট লগাইছো, তাৰ ওপৰঞ্চি ঠাণ্ডা। হাত কেইখনত অকলে মই কি কয় চবতে পিন্ধিছো, হাততে একো নাই পিন্ধি। মোৰ ফোনটো যদি মই উলিয়াও, হাতখন মোৰ ঠাণ্ডা হৈ যাব নাই? ঠাণ্ডা হলেতো মই ৰিচিভ কৰিলে ফোনটোতো মোৰ ঠাণ্ডা লাগিব। ঠাণ্ডা লাগি যদি মই মৰি যাওঁ তেতিয়া? কালি ইমান বৰফ দিছে দেখিছা নাই? সেইটোৱে কথা, মানে কি ঠাণ্ডাত মানে কি হাতে ভৰাটো ওলাব নোৱাৰিব আকৌ ঠাণ্ডাত। সেইটো কাৰণে ফোনটো মই ৰিচিভ কৰিব পৰা নাই। বুজিলা? বেয়া নাপাবা দেই তুমি। ঠিক আছে যাওক।